হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ। মই বৰ্তমান আছোঁ অমৃতসৰ এয়াৰপৰ্টত আৰু একেবাৰে ছাডেন প্লেন। মানুহজনৰ একচুৱেলি ইয়াতে অলপ কাম আছে আৰু তেওঁ মোক ক'লে যে কাম এটা আছে অমৃতসৰত এদিনৰ কাৰণে জাষ্ট, তো তুমি যাবা নেকি লগতে ব'লা। মই আৰু গুচি আহিলোঁ আৰু এতিয়াতো আহিলোঁ হয়, কিন্তু হাতত সময় একেবাৰে কম আৰু ফুৰাৰ কাৰণে বিশেষকৈ সময় ইমান নাপাওঁ। বাকী চাবলৈ সময় পাওঁ নাপাওঁ, কিন্তু মোৰ গল্ডেন টেম্পল চাবলৈ বহুত মন আছে। তো চাওঁ কি হয়, এদিনতে ক'ত যাওঁ কি কৰোঁ সেয়া অকণমান ব্লগটো ভাবিলোঁ অকণমান কৰি ৰাখোঁ। ৰাতিপুৱা 5:30 বাজিছে এয়া, অকণমান চিপকৈ বৰষুণো দিছিলে। বতৰটো অকণমান ঠাণ্ডা কৰিছে আজি অমৃতসৰত আৰু আমি ওলাই আছোঁ গল্ডেন টেম্পল যাবলৈ। আমি মন্দিৰৰ মেইন গেটখন পালোহি আৰু হোটেলৰ পৰা 5 মিনিটমানহে লাগিলে টুকটুকিত। আৰু সোমাই এনেকুৱা ডাঙৰ শ্বপিং কমপ্লেক্স নিচিনা আছে। ইয়াতে মন্দিৰ দৰ্শন কৰিবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু ৰাতিপুৱা 3টা বজাৰ পৰাই মন্দিৰৰ দুৱাৰ খোলা থাকে। যদিও মানুহৰ ভিৰ, কিন্তু কিবা এটা ভাল লাগি গৈছে ইয়াত সোমোৱাৰ লগে লগে। সকলোবিলাক কাম খুব ধুনীয়া ডিচিপ্লিনভাৱে হৈ আছে আৰু আমি প্ৰথমে ইয়াত চেণ্ডেল আৰু বেগ থোৱাৰ এটা ৰুম আছে, তাতে সকলো থৈ মেলি মন্দিৰৰ ভিতৰত সোমালোঁ। গল্ডেন টেম্পলৰ লংগাৰৰ কথা চাগে সকলোৱে জানেই। 24 ঘণ্টা দিনে ৰাতিয়ে লংগাৰ চলি থাকে আৰু ইয়াতে ধুনীয়াকৈ খাই কৰি আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। অমৃতসৰ টাউনখন হিষ্টৰিকেলি বহুত ৰিচ হয়। অকল হিষ্টৰিকেলি নহয়, কালচাৰেলি হওক বা স্পিৰিচুৱেলিটিৰে হওক বহুত ৰিচ। ইয়াৰ আৰ্কিটেকচাৰবিলাক দেখি আপোনালোকে চাগে গম পাইছে। বিশেষকৈ ইণ্ডিয়া পাকিস্তানৰ যেতিয়া পাৰ্টিশ্যন হৈছিল, তাৰে বহুতো স্মৃতি জড়িত হৈ আছে। আমি গল্ডেন টেম্পলৰ পৰা খোজকাঢ়ি আমি থকা হোটেলখনলৈ বুলি ওলালোঁ। ঘূৰি আহোঁতে 7টা বাজিছিল আৰু তেতিয়াও দোকানবিলাক খোলা নাই, সেইবাবে আমি ৰাস্তাতে ৰৈ একাপ চাহ খাই ল'লোঁ। আমি গল্ডেন টেম্পলৰ পৰা আহিলোঁ আৰু বহুত ভাল লাগিল, ইমান একদম শান্তি পালোঁ তাতে গৈ। আৰু আমাৰ হোটেলৰ পৰা একদম ৱাকিং ডিষ্টেঞ্চত হয়। আৰু এতিয়া ৰুমতে ফ্ৰেছ আপ হৈ মেলি এতিয়া যাওঁ জালিয়ানৱালা বাগ আৰু পাৰ্টিশ্যন মিউজিয়াম বুলি এটা আছে। তাৰপিছত আমি চাওঁ ওচৰত কি জেগা যাব পাৰি আৰু অমৃতসৰী ফুড ট্ৰাই কৰিম একদম। অমৃতসৰ আহিছোঁ যেতিয়া অমৃতসৰী কুলচা আৰু চলে ট্ৰাই কৰিবই লাগিব, সেইবাবে আমি আহিলোঁ এখন অমৃতসৰী পাঞ্জাবী ধাবাত। আমি অৰ্ডাৰ কৰিলোঁ অমৃতসৰী মিক্স কুলচা, লগত আহিছে চলে আৰু এটা চাটনি। কুলচাটোত আলু, পনীৰ, পিঁয়াজ আৰু কিবা মছলাৰ ষ্টাফিং আছিলে, লগত চলে আৰু তাৰ ওপৰত এই চাটনিটো লৈ খাবলৈ যে খুবেই টেষ্টি হৈছিলে। স্পাইচি বস্তু খালোঁ যেতিয়া অকণমান ঠাণ্ডা কিবা এটাতো খাবই লাগিব, সেইবাবে আমি আহিলোঁ এখন চমন চুইটছ। ইয়াতে একদম ঠাণ্ডা লচ্চি বনাই আছিলে। চ' আমি এগিলাচ ল'লোঁ। যদিও এগিলাচ এজনৰ কাৰণে বহুত হেভি হৈ যায়, কাৰণ আমি অলৰেডি খাই আহিছোঁ। বাট যি কি নহওক, লচ্চি দেখি লোভ সামৰিব নোৱাৰিলোঁ আৰু এয়া একদম পূৰা ঠাণ্ডা হৈ আছে। নেক্সট আমি ওলালোঁ জালিয়ানৱালা বাগ আৰু পাৰ্টিশ্যন মিউজিয়াম চাবলৈ। আমি খোজকাঢ়ি গোটেইখিনি জেগা ফুৰি আছোঁ, কাৰণ গোটেইখিনি ওচৰে পাজৰে আছে। এই দুইটা জেগাই চাবলগীয়া, পিছে মই ভিতৰত বৰ বেছি ফটো আৰু ভিডিঅ'জ নল'লোঁ। তাৰ পৰা আমি আহিলোঁ ৰমেশ কুলফি, যিহেতু খোজকাঢ়ি ফুৰোঁতে গৰম লাগিছিল, সেইবাবে ভাবিলোঁ কিবা এটা ঠাণ্ডা খাওঁ আৰু এয়া ল'লোঁ কুলফি ফালুদা, এটা মেংগো কুলফি আৰু এটা কেচাৰ কুলফি, ওপৰত ৰ'জ মিল্ক দি দিছে আৰু খুবেই ভাল লাগিলে খাই। মাজতে অকণমান বজাৰ সমাৰ কৰিলোঁ আৰু ইফালে সিফালে ঘূৰি থাকোঁতে লাঞ্চৰ টাইম হৈ গৈছিল আৰু আমি আহিলোঁ এখন মাখন ফিছ বুলি ৰেষ্টুৰেণ্টখনলৈ। আৰু এইখন বহুত পুৰণা ৰেষ্টুৰেণ্ট, 62 years পুৰণি। ইয়াতে আমি অৰ্ডাৰ কৰিলোঁ ফিছ চংগাৰা, লগত চাটনি আৰু চিৰকা পিঁয়াজ, তাৰপিছতে বাটাৰ চিকেন আৰু লগতে গাৰ্লিক নান। মাছটো যেনেকুৱা এক্সপেক্ট কৰিছিলোঁ তেনেকুৱা টেষ্ট নাপালোঁ, বাট বাটাৰ চিকেনটো সঁচাকৈয়ে বহুত টেষ্টি আছিল, একদম ৰিচ আৰু ক্ৰিমি বুলি যে কয় তেনেকুৱা। কেনেকুৱা, ভাল লাগিলে নে খানাটো? ঠিকে আছে, টেষ্টটো ভাল নাছিলে, চিকেনটো ভাল। লাঞ্চ কৰি আমি প্ৰায় 3:30 মানত আটাৰী ৱাগা বৰ্ডাৰলৈ বুলি ওলালোঁ। অমৃতসৰৰ পৰা প্ৰায় 40 মিনিটমানৰ ৰাস্তা আৰু তাতে বৰ্ডাৰত 5টা মানত পেৰেড আৰম্ভ হৈ যায়। बीच में पैरेड भी बंद हो गया था, है ना? इतना बड़ा बिजनेस था, हर रोज पाकिस्तान से 1800-900 ट्रक यही से इंडिया में आता था सामान लेके, प्याज, चीनी, नमक, ये सब चीज़ें आती थी पाकिस्तान से, और इंडिया से भी कुछ ना कुछ सामान जाता रहता था, और एक ट्रेन भी आती जाती थी। तो
में बड़ा बिजनेस था पाकिस्तान के साथ, लेकिन कुछ उधर के लोग गड़बड़ कर जाते हैं, कुछ इधर उधर मतलब गड़बड़ हो जाती है। এইখনে হৈছে আট্টাৰী গাঁও। ভাৰত পাকিস্তানৰ সীমাত, ভাৰতৰ সীমাক কোৱা হয় আট্টাৰী আৰু পাকিস্তানৰ ফালে কোৱা হয় ৱাগা বৰ্ডাৰ। अभी जाने देते हैं? हाँ ट्रेड है, बंद नहीं हुआ पूरा? सामान बिजनेस नहीं कभी बंद होता, बिजनेस चलते रहता है। আমি 4টা চাৰে 4টা মানত ৱাগা বৰ্ডাৰ পাই গ'লোহি আৰু ইয়াতে প্ৰথমে কৰা হয় ছিকিউৰিটি চেক। লেডিজ আৰু জেণ্টছৰ বেলেগ বেলেগে কৰা হয়। ইয়াতে পেৰেড চাবলৈও ধেৰ মানুহ হয়। আজিও প্ৰায় এতিয়া ষ্টেডিয়াম লাহে লাহে ফুল হ'ব ধৰিছে আৰু সেইটো চাইডে পাকিস্তানৰ বৰ্ডাৰ। আগতে গেটখন খুলি দিয়া হৈছে, বাট ৰিচেণ্ট ইণ্ডিয়া পাকিস্তানৰ কনফ্লিক্টৰ পৰা গেটখন বন্ধ ৰখা হৈছে। अपने अपने स्थान पर बैठ जाए। ভাল লাগিলে। ইয়াতে 7টা বজাতো ইমান ধুনীয়া পোহৰ হৈ আছে। এতিয়া মানে অলপ অলপ ছানছেট হৈছে আৰু আমি এতিয়া ওলাই আহিছোঁ। আমি ঘূৰি আহিলোঁ অমৃতসৰলৈ। ৰাতি প্ৰায় 8টা চাৰে 8টা বাজি গৈছিল আহি পাওঁতে আৰু ভাগৰো লাগিছিল বহুত, যিহেতু অলপ গৰমো সোমাইছে আজি। তো আমি হোটেল যোৱাৰ আগে ভাবিলোঁ একেবাৰে খায়ে গুচি যাওঁ আৰু ইয়াতে এখন পিৰামিড কেফে বুলি আছে, তাতে আমি সোমালোঁ লাইট কিবা এটা খাওঁ বুলি। আৰু এনেকৈ আমাৰ ডিনাৰ হৈ গ'ল আৰু ইমানেই আছিল আজি দিনটোৰ কাহিনী অমৃতসৰত। এটা দিনত কি কি কৰিলোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ। আৰু ইয়াত নেক্সট মৰ্ণিং ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰাদাৰ্ছ ধাবা বুলি এখনত, অমৃতসৰী কুলচা আৰু লগতে লচ্চি। আজিৰ কুলচাটো যোৱাকালি খোৱাতকৈ বেছিয়ে টেষ্টি আছিল আৰু লগত চলে, ওপৰত বাটাৰো দি দিছে অলপ, চাটনিটো বহুত টেষ্টি আছিল। ব্ৰেকফাষ্ট কৰি আমি ওলালোঁ এয়াৰপৰ্টলৈ বুলি, কাৰণ আমাৰ আজি আছিলে ফ্লাইট বেক টু গুৱাহাটী। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। পুনৰ আপোনালোকক লগ পাম অন্য এটি ভিডিঅ'ত। বাই বাই।